আজি ঢকুৱাখানা অভিমুখে গৈ আছোঁ বাসুদেৱ থানলৈ। বাসুদেৱ থানলৈ যাত্ৰা কৰিম আৰু আপোনালোকক দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো। বাসুদেৱ থান ইয়াৰ পৰা কিমান দূৰ হয় আৰু ৰাস্তা পদূলি কেনেকুৱা আৰু থানখন কেনেকুৱা সকলোখিনি দেখুৱাম আমি। চাই থাকক। মাকো দেখুৱাম, মাও আহিছে বহি। এইখিনি মেছেজ আহিছে, এইটো ল'ৰাই নিজে শ্বুটিং কৰি আছে। ভিডিঅ'টো শ্বুট কৰি আছে ল'ৰাই। এইটো ৰাস্তা দেখুৱাইছোঁ আপোনাক। লখিমপুৰৰ পৰা জাষ্ট ওলাইছোঁ বাৰু। ডিব্ৰুগড় হৈ হয়, তাৰপৰা আমি গোগামুখৰ পৰা দুভাগ হ'ব লাগিব আৰু। সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই থাকক। আৰু আমাৰ পাছে পাছে আমাৰ ভণ্টিয়াটো আহি আছে। আমাৰ ভণ্টিয়াটো গৈ আছে লগতে। সিহঁতি গুৱাহাটীত থাকে। গুৱাহাটীৰ পৰা সিহঁতি বাসুদেৱ থান যাম বুলি আহিলে আৰু আমাৰ ঘৰত আছেহি বৰ্তমান আহি। আৰু এতিয়া মানে বাসুদেৱ থানলৈ গৈ আছোঁ আমি সকলো। সিহঁতে গাড়ী পিছে আহি আছে। দেখুৱাম আৰু অলপ পাছত। এই দেখাব এতিয়া ল'ৰাই আপোনাৰ শ্বুট কৰি আছে। থানলৈ গৈ কিমান ভাল লাগে, কিমান পবিত্ৰ এখন থান, কিমান পবিত্ৰ এখন থান হয়। তাকে আজি মই আপোনালোকক আগত দেখুৱাম কিমান পবিত্ৰ এখন থান। বাসুদেৱ থানখন কিমান পবিত্ৰ লাগে, তালৈ গৈ ভাল পায়। এটা ঢকুৱাখানা এখন মানে বহুত স্পেচিয়েল জেগা হয় অসমৰ ভিতৰত। অসমৰ এখন ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্টৰ ঢকুৱাখানা এখন জেগা হয়, এটা মহকুমা হয়। ঢকুৱাখানাখনৰ আপোনাৰ বহুত টেলেণ্টেড মানুহ আছে। ঢকুৱাখানাত ক'বলৈ গ'লে ঢকুৱাখানাখনত বহুত টেলেণ্টেড হয়। তাৰপৰা হোমেন বৰগোহাঁই যোনজন আছিলে, হোমেন বৰগোহাঁই জন্মস্থান হয় ঢকুৱাখানা। আৰু ঢকুৱাখানাখনত আপোনাৰ প্ৰায়ভাগ মানুহে, ইমান চোকা মানুহ আছে ঢকুৱাখানাৰ, প্ৰায়ভাগ মানুহে বিদেশত থাকে। আৰু অসমৰ চবতকৈ হাইষ্ট বুলি ক'ব লাগিব, হাইষ্ট মানুহ বিদেশত পঢ়ে, বিদেশত চাকৰি কৰে। ইমান চোকা ঢকুৱাখানাখন মানুহবোৰ। সেই ঢকুৱাখানাখনৰ আমাৰ ঢকুৱাখানাখনৰ আপুনি জানেই ফাটৰ বিহু পাতে তাত, যিটো অসমৰ ভিতৰত বিখ্যাত ফাটৰ বিহু হয়। বিহুটো বিহু ছিজনত হ'ব আৰু। এতিয়া আমি ফাটৰ বিহু তালৈ নাযাওঁ। এতিয়া আমি আপোনালোকক মানে ঢকুৱাখানাৰ যিখন বাসুদেৱ থানখন দেখুৱামগৈ। আৰু আমি বাসুদেৱ থানৰ অভিমুখে গৈ আছোঁ। চাই থাকক। বৰ ধুনীয়া পৰিৱেশ লাগিব গৈ। আৰু জেগাডোখৰ বৰ পৰিষ্কাৰ জেগা, পৰিপূৰ্ণ জেগা, ভক্তিমূলক জেগা। আৰু মোৰ লগত মিছেজ আহিছে। এই পিছফালে মিছেজ বহি আছে। তেওঁ কিবা এটা কৈছে। এতিয়া আমি বগীনদী পাইছোঁহি। বগীনদী পালোহি। এইডোখৰ বগীনদী বুলি কয়। লখিমপুৰ ডিষ্ট্ৰিক্ট আণ্ডাৰতে পৰে। এখন বগীনদী হয়। নদীখনৰ কাৰণে কয় বগীনদী বুলি। আমি এতিয়া পাইছোঁ পদুমণি থান। বগীনদী পাৰ হৈ এখন আইথান আছিলে, পদুমণি মাতৃ থান। বিখ্যাত হয় এখন পদুমণি থান। দেখুৱাম। চাওক, এয়া গেটৰ মুখ পালোহি। এইয়া পদুমণি থান পালোহি। এডোখৰ তাৰিয়নী এৰিয়াত পৰে, বগীনদী এৰিয়াত পৰে। ইয়াত ৰখি আমি সেৱা এটা কৰি যাম। সেৱা এভাগি কৰি গ'লে ভাল হ'ব। সেয়া থানখনৰ গেট। সেৱা এভাগ কৰি আহোঁগৈ মই।
আই থানত সেৱা ভাগ কৰি আহিলোঁ আৰু আমি আহিছিলোঁ চাৰে 7:30 বজাত আহিছিলোঁ। এতিয়া আপোনাৰ 8টা বাজিছে আৰু এতিয়া আমি আকৌ পুনৰ আমাৰ জেগালৈ গৈ থাকোঁ, ভ্ৰমণৰ জেগালৈ, বাসুদেৱ থান। বলক। এখন আপোনাৰ পদুমণি থানৰ পাৰ্ক হয় আৰু ডিপাৰ্টমেণ্টে হেৰি কৰা। এখন টাইয়নী এৰিয়া হয়, জংঘল এৰিয়াটো ফৰেষ্ট এৰিয়া হয়। ইয়াৰ পাছত পামগে আমি সোৱণশিৰি যিখন নদী, সোৱণশিৰি নদী পাম। আমি পাইছোঁ এতিয়া আনন্দ টি ষ্টেট। পাহৰি গৈছে চাই থাকক। এইটো আনন্দ এৰিয়া হয়, আনন্দ বাগান এৰিয়া। এতিয়া আমি আনন্দ বাগানত সোমাইছোঁ। আনন্দ বাগান এৰিয়া এইটো। আনন্দ টি ষ্টেট যোনখন হয় এইখন আনন্দ টি ষ্টেট। পাৰিলে আগৰ কথা মনত পৰে, আগৰ সৰুতে ইয়াত থকা। সৰুতে মানে লগৰ ল'ৰা এটা ঘৰত প্ৰায় আহোঁৱেই। কথাটো এইটো আছিলে, ইয়াতে আমি চাউলদোৱা বুলি কয়, সোৱণশিৰি ব্ৰিজৰ ওচৰত পাম। সোৱণশিৰি পুলিচ ষ্টেচন, এইটো পুলিচ আউটপোষ্ট হয়। এইটো চাউলদোৱা পুলিচ আউটপোষ্ট হয়। এতিয়া আমি সোৱণশিৰি নদী পাই যাম। সোৱণশিৰি নদী যিখন নেকি নদী আপোনাৰ গৈ পিনি ব্ৰহ্মপুত্ৰত লাগিছেগে। চাউলধোৱা বুলি কয়, এৰিয়াটো চাউলধোৱা হয়, নামটো জেগাডোখৰ চাউলধোৱা কয়। সেইখন এখন মোৰ লগৰ দাদা এজন মানে থকা। পালোহি আমি চাউলধোৱা ব্ৰিজ। এইখন আপোনাৰ সোৱণশিৰি নৈ। ৰাস্তা পদূলিবোৰ বেয়া হৈছে। এইপিনে আপোনাৰ জংকী পানৰ ক্ষেত্ৰ, এইখন আপোনাৰ দেখিছে যদিও মাজত দ্বীপটো যে দেখিছে, সেই দ্বীপটোত আপোনাৰ জংকী পানৰ ক্ষেত্ৰ বুলি কয়। সেইটো জংকী পানৰ ক্ষেত্ৰ বুলি কয়, সেইটো জেগাডোখৰ। এই মাজৰ দ্বীপটো জংকী পানৰ ক্ষেত্ৰ। এইপিনে ৰেলৱে ব্ৰিজ। চাই যাওক, আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো আজি দেখুৱাম। কোনডোখৰ পৰা কোনডোখৰ ঠাই পায়, কোনডোখৰ ঠাই কিহৰ কাৰণে কি বিখ্যাত, আৰু আপোনালোকক ক'লোৱে ঢকুৱাখানাখন কিহৰ কাৰণে বিখ্যাত। হোমেন বৰগোহাঁই ডাঙৰীয়া, যিজন লেখক, আপোনাৰ তেখেতৰ বহুত চিনেমাও আছে, বহুত ছবিও আছে। যেনেকে হালধীয়া চৰাই বাৰডাল খায়, সেইবোৰ চিনেমা লিখিছিলে, বনাইছিলে। আৰু ঢকুৱাখানাখন এখন বহুত উচ্চ শিক্ষিত মানুহৰ জেগা। শিক্ষিত মানে ইয়াৰ ঢকুৱাখানাৰ মানুহবোৰ প্ৰায় মানে বিদেশতে থাকে বুলি ক'ব পাৰি আৰু। বিদেশতে পঢ়িছে, বিদেশতে চাকৰি কৰিছে, আৰু বা মানুহ অসমৰ।
এতিয়া আমি গোগামুখ পাই গ'লোহি। গোগামুখ চেণ্টাৰ, যিটো মানে গোগামুখ চাৰিআলি, চাৰিআলিৰ পৰা আমি ৰাইট চাইডে আকৌ যাব লাগিব। এইখন গোগামুখ বুলি কয়। ৰাস্তা অলপ বেয়া আছে। গোগামুখখন আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টত পৰে, লখিমপুৰ ডিষ্ট্ৰিক্টত নপৰে। কিন্তু ঢকুৱাখানাখন আকৌ আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে। আমি মই আকৌ লখিমপুৰ ডিষ্ট্ৰিক্টত পামগৈ, মানে ঢকুৱাখানাখন লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে। এতিয়া গোগামুখ চেণ্টাৰ পাই গ'লো আমি। এতিয়া আমি ৰাইট চাইডে এনেকে কৰি সোমাই যাব লাগিব। ৰাইট চাইডে গৈ আমি ঢকুৱাখানা। চেমিজ, চৰি, এইখন ধেমাজি বাপ্তিষ্ট খ্ৰীষ্টানেৰী স্কুল আছিলে।
আমি এতিয়া মন্দিৰৰ প্ৰৱেশ দ্বাৰ পাইছোঁহি আৰু এয়া মন্দিৰৰ প্ৰৱেশ দ্বাৰ দেখাম আহক 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 মানুহে মানে ৰখাই ইয়াত গাড়ী পাৰ্কিঙৰ কাৰণে য'ত ত'ত সুবিধা লয় আৰু পইচা ভাবি অজস্ৰ মানুহ দেখিছে নহয় পৰিৱেশটো কিমান ভাল এই আমি থানৰ এইখন হ'ল মন্দিৰৰ দুৱাৰ আপোনাৰ বাসুদেৱ থানৰ মন্দিৰৰ দুৱাৰ এখন এয়া আমি এইপিনে প্ৰৱেশ কৰিম পূজা পাঠ কৰিবলৈ আৰু এইপিনে আপোনাৰ এইটো চাওক বান্দৰ এইপিনে চাওক এয়া পৰিৱেশ এইবিলাক এতিয়া চাকি প্ৰজ্বলন হৈ গ'ল আমাৰ এয়া সকলোৱে চাকি প্ৰজ্বলন কৰিছে এয়া তাতে দিব লাগিব ঘৰ আমাৰ চাবতীয়া প্ৰসাদ লৈছে ইয়াৰ এইপিনে তোমাৰ মেইন আসন ভাগ এয়া ওচৰৰ দেখুৱাই অৰিহণাটো পূজা পাঠ কৰি হৈ গ'ল এয়া এইপিনে থান দেখিছে এইপিনে আমি এইপিনে গৈ এতিয়া এইপিনে যাব লাগিব এইটো চাইডে এই প্ৰসাদ এইপিনে কৃষ্ণ কৃষ্ণ খাওক প্ৰসাদলৈ আহক এতিয়া আনিলো দলিয়া নিদিবা
এই দলিয়াই দিছে আপুনি উৎপাত বান্দৰক ফোন দিছে আৰু আমি এতিয়া সেৱা কৰিবলৈ গৈ আছোঁ মন্দিৰৰ ভিতৰত এইফালেদি যায় নেকি এইফালে নাযায় আগফালেদি যাম নেকি আগফালেও নাই দে আসনবাগীত আমি প্ৰাৰ্থনা চাৰ্থনা কৰিলোঁ এইপিনে গোঁসাই ঘৰ এতিয়া আপোনাৰ প্ৰাৰ্থনা চাৰ্থনা কৰি হৈ গ'ল এইপিনে চবে কৰিলে আমাৰ আৰু এয়াই পৰিৱেশ সুন্দৰ পৰিৱেশ চাই লওক এইপিনে ইয়াতে বৰটোপোলা নেকি বাঢ়ি দিলোঁ